গৌৰৱ গগৈৰ প্ৰত্যাহ্বান কেনেধৰণে ল'ব আৰু সৰু ঘৰৰ সৰু ল'ৰাটো কোন হ'ব পাৰে? নাই, প্ৰত্যাহ্বানটো সকলোৰে কাৰণে প্ৰত্যাহ্বান। যি কেণ্ডিডেট হয় তেওঁৰ প্ৰত্যাহ্বান হ'বই লাগিব, কাৰণ কংগ্ৰেছ আৰু বিজেপিৰ মাজতে ফাইট হ'ব, অন্যটো ফাইট ইয়াত আৰু নাই। কিন্তু গৌৰৱ গগৈ যোৱা লোকসভা নিৰ্বাচনত যিটো তেখেতক মানে মানুহে ভোট দিছিলে, যি ধৰণে বহুত আশা কৰি তেখেতক হয়তো ভোট দিছিলে, কাৰণ আমি ৰুলিং পাৰ্টি থাকোঁতেও আমাক মানে যি ধৰণে সহায় কৰিব লাগিছিলে মানুহে কৰা নাছিল। কিন্তু এইটো ঠিক যে তেওঁলোকৰ বিশেষকৈ আমাৰ যিখিনি শিক্ষিত বেছিকৈ মানুহ, সেই মানুহখিনি এটা বেলেগ ধৰণৰ এটা চিন্তা আছিল যে গৌৰৱ আহি গ'লে কিজানি খুব ভাল হ'ব, এনেকুৱা ধৰণৰ কিবা থাকিব পাৰে। আনফৰ্চুনেটলি অকল আমাৰ যোৰহাটতে নহয়, 10টা বিধানসভা সমষ্টিতো আমাৰ কেইবাটাতো আমি পৰাজয় কৰিবলগীয়া হ'ল, আৰু আমি তাৰ কাৰণে ৰেছপনচিবিলিটিটো মই নিজে গ্ৰহণ কৰিছোঁ যে মোৰ কাৰণে হৈছে বুলি সেই সময়ত। কিন্তু তাৰ পিছত আমি গোটেই বস্তুটো ভাল কৰিবৰ কাৰণে যোৰহাটত বিজেপিক শক্তিশালী কৰাৰ কাৰণে বহুত ধৰণে চেষ্টা কৰিছিলোঁ, আৰু সকলো কৰ্মীয়ে আমাক সেই ক্ষেত্ৰত সহযোগ কৰিছিল। আৰু ইয়াৰ ফলত কি হ'ল, পঞ্চায়তত মোৰ জীৱনত বহুটা পঞ্চায়ত ইলেকশ্যন মানে মোৰ হৈ গৈছে, কাৰণ 1991 চনৰ পৰাই মই আৰম্ভ কৰিছোঁ এইটো জাৰ্ণি। আৰু পঞ্চায়তবিলাকত আমি জিকোঁ, কিন্তু আমি ধৰি লওক 12খন বা 14খন পঞ্চায়ত আছে, আমি হয়তো 7খন পাওঁ, কংগ্ৰেছে 5খন পায়, কেতিয়াবা কংগ্ৰেছে 8খন পায়, আমি 4খন পাওঁ, তেনেকুৱাই হৈ আছিল। কিন্তু যোৱাবাৰ আমি পঞ্চায়তত এণ্টাৰে যিমান পঞ্চায়ত আছে যোৰহাট সমষ্টিৰ, এতিয়া 12খন পঞ্চায়তহে আছে, প্ৰত্যেকতে আমি পঞ্চায়ত জিকিছোঁ। আৰু জিকা মানে কংগ্ৰেছৰ ভোটকৰো নাম্বাৰ 12খনে 120টাৰ ভিতৰত খুব বেছি 6টা বা 5জনে বিৰোধী পাইছিলে। মেম্বাৰসকলতো জিকিছে, পঞ্চায়তৰ প্ৰেচিডেণ্ট জিকিছে। আমি দেখা পাইছিলোঁ যে আপুনি পুৱাৰ ভাগৰ পৰা নিশালৈকে বিগত 1.5 বছৰ ধৰি দলীয় কামত ব্যস্ত আছিলে, কিন্তু এইবাৰ হীৰেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই যোৰহাটক প্ৰতিনিধিত্ব নকৰিব নেকি, বা বিজেপি হৈ ইলেকশ্যন নেখেলিব নেকি? কিয়নো সৰু ঘৰৰ সৰু ল'ৰাই যোৰহাটত নিৰ্বাচন খেলিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। এইবিলাক তেখেতৰ কমেণ্টৰ ওপৰত মই কিবা ক'ব লাগে নেকি? নাপায় নহয়, মই ক'ব নহয় জানো, তেওঁ চিফ মিনিষ্টাৰ আফটাৰ, আৰু তেখেতৰ কিবা কাৰণে ক'ব পাৰে, কিবা কথা চিন্তা থাকিব পাৰে, আৰু সেইকাৰণে মই একো নজনাকৈ মই সেই বিষয়টোত একো নকওঁ, আৰু মই দেখাও নাই, আপুনি ক'লে কাৰণে শুনিছোঁ। আফটাৰ দলে যিটো ডিচিশ্যন ল'ব, সেই ডিচিশ্যনে আমাৰ সকলোৰে ডিচিশ্যন হ'ব। আৰু এইটো ঠিক যে গৌৰৱ গগৈ এইবাৰ সাংঘাতিক কিবা এটা মই চেলেঞ্জ বুলি নাভাবোঁ, যদি আমি সকলোৱে মিলি কাম কৰোঁ। মানে গৌৰৱ গগৈৰ বিৰুদ্ধে মূল প্ৰত্যাহ্বান যোৰহাটত হ'ব চৰকাৰখনে কৰা উন্নয়ন, হয়নে ছাৰ? প্ৰত্যাহ্বানটো হ'বই, কিন্তু এট দ্য ছেইম টাইম গৌৰৱ এটা পাৰ্চনেলিটি আছে নহয়, গতিকে সেই ধৰণৰ মানুহবিলাক মই যে কৈছোঁ অলপ শিক্ষিত মানুহবিলাক অকণমান কেতিয়াবা তেনেকুৱা ধৰণৰ ফালে গুচি যায়। গতিকে আমাৰো কেণ্ডিডেট তেনেকৈ ধৰণৰ আমি যদি শক্তিশালী কেণ্ডিডেট এজন ইয়াত দিয়ে, ডেফিনেটলি গৌৰৱ গগৈক আমি হৰুৱাবৰ কাৰণে সক্ষম হ'ম। হয়, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।